অসমতে অসমীয়া সংখ্যালঘু কৰাত আন এক গভীৰ ষড়যন্ত্ৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে অসমত। এইবাৰ লক্ষ্য উজনি অসম আৰু উত্তৰ অসম। হয়, নামনিৰ বহু জিলাত অসমীয়া সংখ্যালঘু পৰিণত কৰাৰ পাছত উজনি আৰু উত্তৰ অসমত চকু এতিয়া পূৰ্ববংগীয় সন্দেহজনক নাগৰিকৰ। ধুবুৰী মানকাছাৰ শ্ৰীভূমিৰ পৰা উজনিলৈ পূৰ্ববংগীয় মুছলমানৰ সোঁত বৈছে। গোলাঘাটৰ সৰু পথাৰৰ উৰিয়াম ঘাটত হঠাৎ ভিৰ বাঢ়িছে সন্দেহজনক নাগৰিকৰ। পিঠাঘাট, দয়ালপুৰ, ডালনি পথাৰ, সোণাৰীবিল, বিদ্যাপুৰ আদি সংৰক্ষিত বনাঞ্চল এলেকাত বহু হাজাৰ হেক্টৰ চৰকাৰী ভূমি সন্দেহজনক নাগৰিকৰ কবলত পৰিছে। চাওক এই দৃশ্যবোৰ। সোণাৰীবিল, পিঠাঘাট, দলনি পথাৰ, দয়ালপুৰ, ২ নং মধুপুৰ, খেৰবাৰীকে আদি কৰি এই গোটেই অঞ্চলটো এটা সন্দেহজনক লোকেৰে ভৰি পৰিছে। ৰাতি ৰাতি তেওঁ দখল কৰি গোটেই ঘৰ দুৱাৰ বনাই আচলতে জনাঞ্চল হৈ পৰিছে। বনাঞ্চলৰ পৰা যিবিলাক অঞ্চল আচলতে সামাজিক বনানীকৰণৰ এলেকা আছিলে। নগাঁৱৰ পৰা এখন আমাৰ উৰিয়াম ঘাটলৈ বাছ আহে, যিখন বাছক নেকি বিভিন্ন ধৰণৰ প্ৰব্ৰজন বুলিয়ে কৈছোঁ। নগাঁৱৰ পৰা উৰিয়াম ঘাট অঞ্চলৰ বনাঞ্চললৈ প্ৰব্ৰজন হয়। ইয়াত কোনো তেওঁলোকক গাড়ীখনত আহোঁতে যাওঁতে কোনো চিনাক্তকৰণ নহয়, যাৰ ফলশ্ৰুতিত কোনোবা মৃত্যু কুটুম হিচাপে আহি পিনি থাকি তেনেকৈ আমাৰ ইয়াত বনাঞ্চলৰ পৰা গৈ জনাঞ্চললৈ ৰূপান্তৰিত হ'ল। অসমৰ ২২টাকৈ বিধানসভা সমষ্টি ইতিমধ্যে সংখ্যালঘুৰ হাতলৈ গুচি গৈছে। এতিয়া উজনি সমষ্টি আৰু জিলাকেইখন তেওঁলোকৰ হাতলৈ নিব পাৰিলেই ষড়যন্ত্ৰত তেওঁলোক সফল হ'ব। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীও অসমীয়াক দুৰ্বল কৰা সেই ষড়যন্ত্ৰৰ কথা প্ৰকাশ কৰিছে। আজি গোলাঘাটৰ এটা সৰু পথাৰ বুলি সমষ্টি আছে। তাত আপোনালোকে দেখি আচৰিত হ'ব যে নগাঁৱৰ ঢিং ৰূপহীৰ পৰা অজস্ৰ মানুহ উৰিয়াম ঘাটলৈকে গৈছে আৰু সমষ্টিটোৰ জনগাঁথনিৰ সামঞ্জস্য ভাঙি দিছে। গতিকে এইটো এটা ষড়যন্ত্ৰ নে দৰিদ্ৰৰ কাৰণে গৈছে নে ইয়াৰ আগত কোনোবা ৰাজনীতি কৰা মানুহ আছে, এই কথাবোৰ তদন্ত কৰিব লাগে। নিজৰ ভোট বেংক বৃদ্ধি কৰি অসমতেই অসমীয়াক সংখ্যালঘু কৰাৰ এয়া যেন এক গভীৰ ষড়যন্ত্ৰ। এই মানুহবিলাকে বেলেগ বেলেগ জিলাত কিয় আহে আৰু সংখ্যাগৰিষ্ঠ মানুহ থকা সমষ্টিখিনিলৈ আহে, ইয়াৰ ওপৰত এটা নিশ্চিতভাৱে ষ্টাডি হ'ব লাগে যে এই মানুহখিনি দৰিদ্ৰতাৰ কাৰণে আনে নে কোনোবাই ভোটৰ কাৰণে আমাৰ সংখ্যাগৰিষ্ঠ মানুহ থকা সমষ্টিবিলাকত অসমীয়া মানুহক সংখ্যালঘিষ্ঠ কৰিবৰ কাৰণে কোনোবাই ইয়াত লৈ আহে। ইতিমধ্যে ষড়যন্ত্ৰৰ জৰিয়তে সফলতা অৰ্জন কৰা হৈছে নামনি অসমত। যেতিয়া আমি উচ্ছেদ কৰিব গৈছোঁ তেতিয়া এটা নতুন কথা এটা ধৰাত পৰিছে। যেনেকৈ আজি গোৱালপাৰাত উচ্ছেদ হৈছে, আধা মানুহ বৰপেটা আৰু বঙাইগাঁও জিলাৰ পৰা আহিছে। যদি মই লেণ্ডলেছ, মোৰ নিজৰ জিলাত মই মাটি বিচাৰিম। লখিমপুৰত আমি উচ্ছেদ কৰিছোঁ, দেখা গৈছে যে চাউথ চালমাৰা, কৰিমগঞ্জৰ পৰা মানুহ লখিমপুৰত গৈছে। আজি গোৱালপাৰা মানুহ পাইকানত বহিছে। বহাটো ভাল হওক বেয়া হওক আমি বুজিব পাৰোঁ যে ঠিক আছে দৰিদ্ৰতাৰ কাৰণে আহিছে, কিন্তু চাউথ চালমাৰা, মানকাছাৰ, বৰপেটা, কৰিমগঞ্জ, এতিয়া শ্ৰীভূমি, এই জিলাবিলাকৰ পৰা উজনি আৰু উত্তৰ অসমত কিয় মানুহ আহিছে? সৰুপথাৰৰ পৰা ৰাজকমল হাজৰিকা, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।